নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 31 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অগপৰ দিনত গুপ্ত হত্যা চলিছিল অসমত আৰু বিজেপিৰ দিনত মুক্ত হত্যা চলি আছে হিমন্ত বিশ্ব শৰ্মাই হাতে হাতে তুলি দিব বিচাৰিছে মাৰানাস্ত্ৰ আৰু মুক্ত হত্যা কৰিব বিচাৰিছে অসমত পৰৱৰ্তী খবৰ নিজৰ সমগ্ৰ ধন সম্পত্তি দেশৰ নামত দান কৰাৰ লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া দুগৰাকী প্ৰধানমন্ত্ৰীৰ পৰিয়াল দেশদ্ৰোহী হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চকুত ৰাইজক লুটি লুইস বাৰ্জাৰ সাৰদা কেলেংকাৰী কৰাজন জনসাধাৰণক মৃত্যুৰ মুখলৈ ঠেলি দি পিপিকিট কেলেংকাৰী কৰাজন কৃষকৰ ভূমি বেদখল কৰাজন দেশ প্ৰেমী হ'ল হিমন্ত বিশ্ব শৰ্মাই এটাৰ পাছত এটাকৈ দুৰ্নীতি কৰাৰ পাছতো তেওঁ দেশ প্ৰেমী হ'ব পাৰে আৰু নিজৰ ধন সমগ্ৰ দেশৰ বাবে দিয়া নিজৰ প্ৰাণ আহুতি দিয়া দুজনকৈ প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সজালে দেশদ্ৰোহী আন এটা খবৰ ভাৰত বাংলাদেশৰ অসম সীমান্তৰে অবৈধ নাগৰিক পুছবেকৰ বিষয়টো পালে উচ্চতম ন্যায়ালয় বড়োলেণ্ড সংখ্যালঘু ছাত্ৰ সন্থাৰ লেখ আবেদন দাখিল সোমবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব জৰুৰী নিৰ্দেশনা অসমত ভাৰতীয় নাগৰিকৰ ওপৰত বিদেশীৰ নামত চলা হাৰাশাস্তি আৰু অমানৱীয় পুছবেক নীতিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত থিয় হৈছে এবিএমছু আন এটা খবৰ বিজেপি চৰকাৰৰ হতকাৰী সিদ্ধান্ত অস্ত্ৰৰ লাইসেন্স দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই সিদ্ধান্তৰ পৰিণতি হ'ব ভয়াবহ সাধাৰণ লোকক অস্ত্ৰ দিয়া ইয়া উন্নয়নকামী চৰকাৰৰ সিদ্ধান্ত হ'ব পাৰে নেকি আমাক লাগে বিকাশ বন্দুক নহয় আমাৰ ল'ৰা ছোৱালীক লাগে সংস্থাপন মাৰানাস্ত্ৰ নহয় বন্দুকৰ গুলিয়ে কাৰ কি ধৰ্ম নুখুদে এবাৰ বিজেপি চৰকাৰৰ অস্ত্ৰৰ লাইসেন্স দিয়া সন্দৰ্ভত সৰব হৈ পৰিছে দেৱব্ৰত শইকীয়া আন এটা খবৰ বছৰ বছৰ ধৰি গুৱাহাটীবাসীক বানত ডুবাই ৰখা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ নিজেই বানত ফচিল এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো হিমন্ত বিশ্ব শৰ্মাই বানৰ ওপৰেদি পানীৰ ওপৰেদি গাড়ী চলাই লৈ যোৱাৰ সময়তেই তেওঁ ফচি গ'ল গুৱাহাটী মহানগৰী বছৰ বছৰ ধৰি বানপানীয়ে জুৰুলা কৰিছে গুৱাহাটীবাসীক আন এটা খবৰ পাকিস্তানক সমৰ্থন কৰি অসমত এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে ৭৯ জনকৈ লোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এই কথা জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে অসম আৰক্ষীয়ে চলোৱা দেশ বিৰোধী চক্ৰক উৎখাতৰ অভিযান অব্যাহত আছে ইয়াৰে অংশ হিচাপে আজি দৰং আৰক্ষীয়ে ফৰিজুল হক নামৰ এজনক আটক কৰিছে এই সন্দৰ্ভত অসম আৰক্ষীয়ে এতিয়ালৈকে ৭৯ জনকৈ লোকক আটক কৰিছে পাকিস্তানক সমৰ্থন কৰাৰ বাবে পৰৱৰ্তী খবৰ মধ্য অসমৰ জনতা সাৱধান খবৰ হ'ল খান্দং বান্ধৰ ৭খন গেট খুলি দিলে যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়াবহ পৰিস্থিতি হুৱাই আহিছে ভয়াবহ বান পৰৱৰ্তী খবৰ বিহাৰৰ ৰাজনীতি এতিয়া উত্তাল হৈ আছে মহিলাই বিচাৰিছে নীতিশ কুমাৰক আৰু তৰুণ প্ৰজন্মই বিচাৰিছে তেজস্বী যাদৱক আহি আছে বিহাৰৰ বিধানসভা নিৰ্বাচন তাৰ পূৰ্বেই ৰাজ্যখনৰ সংবাদ মাধ্যমসমূহে সমীক্ষা আৰম্ভ কৰিছে সমীক্ষা অনুসৰি বিহাৰৰ অধিক সংখ্যক জনতাই মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে তেজস্বী যাদৱক সমীক্ষাত অংশগ্ৰহণ কৰা ১৮ পৰা ২৯ বছৰ বয়সৰ প্ৰায় ৪২% যুৱ ভোটাৰে তেজস্বী যাদৱক ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ভোটদান কৰে চলিত বৰ্ষৰ অক্টোবৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব বিহাৰ বিধানসভা নিৰ্বাচন অপিনিয়ন পোলত অংশগ্ৰহণ কৰা ৩৯% লোকে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে তেজস্বী যাদৱক বিচাৰিছে আনহাতে ৩৪% লোকে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰক বিচাৰিছে আন এটা খবৰ অপাৰেশ্যন সিন্দুৰত নিহত পাকিস্তানীৰ প্ৰতি হুক কলম্বিয়াত হতা ভাৰতীয় প্ৰতিনিধি দল
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ অপাৰেশ্যন সিন্দুৰত নিহত হোৱা পাকিস্তানীসকলৰ প্ৰতি দক্ষিণ আমেৰিকাৰ কলম্বিয়া চৰকাৰে শোক প্ৰকাশ কৰিছে। এই কথাক লৈ হতাশ প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ শশী থাৰুৰে। উল্লেখ্য যে ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে বিশ্বৰ বিভিন্ন দেশলৈ প্ৰতিনিধিৰ দল প্ৰেৰণ কৰিছে। দেশৰ সকলো ৰাজনৈতিক দলৰ সদস্যৰে গঠন কৰা হৈছে এই প্ৰতিনিধি দলটো। ইয়াৰে এটা প্ৰতিনিধি দলৰ নেতৃত্বত আছে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোত আছে JMMৰ সাংসদ সৰফৰাজ আহমেদ, TDPৰ সাংসদ GM হৰিশ বালযোগী, BJPৰ সাংসদ শশাংকমণি ত্ৰিপাঠী, ভুৱনেশ্বৰ কলিতা, তেজস্বী সূৰ্য, শিৱসেনাৰ মিলিন্দ মুৰালী দেউৰা। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে অহাসকল বিদেশী নহয়, বিদেশী খেদাৰ নামত কাটি খোৱা মানুহক হাৰাশাস্তি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ৰাজ্যৰ মুখ্য সচিবক স্মাৰক পত্ৰ প্ৰেৰণ কৰি বিধায়ক নুৰুল হুদাই এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, স্বদেশীক বিদেশী সজাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এওঁলোকৰ চকুলৈ এবাৰ চাওক। এওঁলোকৰ চকুৱে কৈছে যে এই দেশ আমাৰ, কিন্তু আমি এই দেশৰ নহয়। কেইবাজনো লোকক ভাৰতৰ পৰা অসমৰ পৰা খেদি বাংলাদেশৰ সীমান্তত থৈ আহিছে। পৰৱৰ্তী খবৰ, মহাসাগৰ নে মহানগৰ, ইয়াই নেকি ফাঁকি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বানমুক্ত গুৱাহাটী মহানগৰীৰ ছবি আপোনালোকক দেখুৱাইছো। নেৰানেপেৰা বৰষুণতেই বান সদৃশ পৰিস্থিতি গুৱাহাটী মহানগৰত। গুৱাহাটীৰ বানপানীৰ পৰা নাগৰিক সুৰক্ষাৰ বাবে বিশেষ যোগাযোগ নম্বৰ মুকলি কৰা হৈছে, টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। যদি আপুনি গুৱাহাটীৰ বাসিন্দা তেনেহলে এতিয়াই টোল ফ্ৰী নম্বৰ দুটা নোট কৰি লওক, 03611077 আৰু মোবাইল নম্বৰটো হৈছে 9365429314। যদি আপুনি গুৱাহাটীত থাকে, অসুবিধা হৈছে, এই দুটা নম্বৰত কল কৰক। পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত শীঘ্ৰেই SITয়ে তলব কৰিব পত্নীসহ সাংসদ গৌৰৱ গগৈক তলব কৰাৰ বাবে প্ৰয়োজনীয় অনুমতিৰ বাবে আবেদন কৰিছে SITয়ে। লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ আবেদন পত্ৰ পঠাব অসম আৰক্ষীৰ SITয়ে। পৰৱৰ্তী খবৰ, ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে মধ্য অসমবাসী। বান্দৰ গেটৰ ওপৰেদি হুৰাহুৰে বাঢ়িছে পানীৰ ঢল। চান্দাং বান্দৰ ভয়ংকৰ দৃশ্য এতিয়া পোহৰলৈ আহিছে। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো মধ্য অসমবাসীৰ বাবে বিপদৰ শংকা। বান্দৰ গেটৰ ওপৰেদি হুৰাহুৰে বাঢ়িছে পানী। আন এটা খবৰ, ন্যায়ালয়তকৈ ওপৰত নেকি অসম আৰক্ষী। আদালতে আটক কৰিব নোৱাৰিব বুলি কোৱাৰ পিছতো কিয় হাৰাশাস্তি কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষী আৰু চৰকাৰক প্ৰশ্ন কৰিছে অধিবক্তাই। যোৱা ৩-৪ দিনৰ পৰা অসমত অবৈধ বিদেশীক লৈ নতুন বিতৰ্ক আৰম্ভ হৈছে। পিতৃ মাতৃ স্বদেশী, কিন্তু পুত্ৰ কৰা হৈছে বিদেশী। এইটো কেনেকৈ হ'ব পাৰে প্ৰশ্ন কৰিছে এইজন অধিবক্তা।